Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ চামলৈ। আজিৰ এই ভিডিঅ'টিত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা ওলোৱা এটা এডভাৰটাইজ শ্বেয়াৰ কৰিব বিচাৰিছো আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ডিসি অফিচৰ পৰা এটো এডভাৰটাইজ ওলাইছে আৰু ইয়াতে এটা ফিল্ড অফিচাৰ ভ্যাকেন্সি খালি আছে ফিল্ড অফিচাৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যে ডিজাস্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্ট আছে সেই ডিজাস্টাৰ মেনেজমেন্টৰ আন্ডাৰত ফিল্ড অফিচাৰ ভ্যাকেন্সি কাৰণে এডভাৰটাইজ হৈছে আৰু ইয়াতে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব পাৰিব এপ্লাই কৰি সেলফ এটাস্টেড ডকুমেন্টছ বিলাক দি পেলাই আৰু যি ডকুমেন্টছ লাগে সেইবিলাক দি পেলাই এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 10 নৱেম্বৰ তাৰ পিছত কোৱালিফিকেশন ডিটেইলছ খিনি ইয়াত দিয়া আছে কি কোৱালিফিকেশন লাগিব সেইখিনি আমি চাম তো ইয়াতে qualification লাগিব bachelor degree in science or statistics or geography environmental science geology নাইবা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰ্কিটেকচাৰ ইয়াতে যিকোনো এটা ডিগ্ৰী থকা হ'ব লাগিব আৰু বয়সৰ সীমাটো 35 ইয়াৰ্স আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব তাৰ পিছত তেওঁলোকৰ পোষ্টিংটো হ'ব ৰেভিনিউ সাৰ্কুলত আৰু ইয়াতে দৰমহাৰ কথাটো আছে দৰমহাখিনি আমি চাই আছো কিমান আছে তো দৰমহা হৈছে টোটাল 28500 আৰু ইয়াতে 22500 remuneration mobility allowance 5000 communication charges 1000 আৰু বাকি ইয়াতে গ্ৰেড ইনক্ৰিমেন্ট টেবল এইবিলাক দিয়া আছে এই এডভাৰটাইজমেন্টটো আপোনালোকে শোণিতপুৰ ডিস্ট্ৰিক্টৰ যেটো ওয়েবসাইট আছে ডিস্ট্ৰিক্ট ওয়েবসাইট তাতে আপোনালোকে চাব পাৰিব সিলেকশন প্ৰসেসটো ইয়াত দিয়া আছে কি সিলেকশন প্ৰসেস হ'ব ইন্টাৰভিউ হ'ব ইয়াতে মাৰ্কস থাকিব ডিগ্ৰী 50 মাৰ্কস নলেজ অফ ডিজাস্টাৰ মেনেজমেন্ট ৰিলেটেড ইস্যু কম্পিউটাৰ নলেজ 20 মাৰ্ক পাৰ্সোনালিটি 10 মাৰ্ক গতিকে যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 10 নৱেম্বৰ গতিকে আজিৰ এই ভিডিঅ'টিত এই এডভাৰটাইজমেন্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো পুনৰ এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপডেট থাকিলে শ্বেয়াৰ কৰিম ধন্যবাদ